এই ভিডিঅ'টো চাই পেলাই আপোনালোকে আচৰিত হৈছেনে? নিশ্চয় হোৱা নাই আৰু ভাবি আছে চাগে এইটোত আচৰিত হ'ব লগা কি ভিডিঅ'। এইটো কিন্তু আচৰিত হ'ব লগা ভিডিঅ'। কাৰণটো কি জানেনে? এটা কাৰণ আছে আৰু সেই কাৰণটো কওঁতে চাগে বহুতে চাগে মোক 10টা কথা ক'ব বাট তথাপিও কম। কিয় জানেনে? যিটো বস্তু মানে দেখাত বেয়া লাগে সেইটো বস্তু কৈ দিয়াই বেছি বেটাৰ বুলি ভাবোঁ মই। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ, এই যে বিজেপিৰ ৰেলীটো কৰিছে আমি বৰুৱা নে কিবা পীযুষ হাজৰিকাৰ পত্নী তেখেতে বৰ্তমান, আৰু যোনটো বিজেপিৰ ৰেলীত গৈছে জনসাধাৰণে তাতে মৰম দিব তেখেতসকলক আৰু লগতে ল'ৰা ছোৱালী দুটাকো মৰম দিব আৰু ল'ৰা ছোৱালী দুটাৰ ভৱিষ্যত এই বস্তুটোৰ লগত জড়িত হৈ আছে। সেইকাৰণে আইমী বৰুৱা হয়তো বা পীযুষ হাজৰিকাই হয়তো ল'ৰা ছোৱালী দুটাক ইমান সমাগমৰ মাজত ল'ৰা ছোৱালী দুটাক এনেকৈ ওলাই লৈ পেলাই গৈছে বিভিন্ন ধৰণৰ জেগাত, ঠিক আছে। কিন্তু মই ডাউট আইমী বৰুৱাই ল'ৰা ছোৱালী দুটাক বহুত ভাল শিক্ষা দিছে, ঠিক আছে। কিন্তু এটা বস্তুত মোৰ বহুত বেছি বেয়া লাগিছে, মানে ইমান দিনৰ পৰা কোৱা নাছিলোঁ, কাৰণ আজি এই বস্তুটো চকুত লাগিছে কাৰণে বেয়া লাগিছে কাৰণে ক'বলগীয়া হ'ল। কি জানেনে? আপোনালোকে এবাৰ ভাবিবচোন এবাৰ, জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা হেৰাই গৈছিলে তেতিয়া জুবিন দাক যেতিয়া সোণাপুৰত থৈছিলে, সেই তেতিয়াৰ সময়ত আইমী বৰুৱাই সেই কথাটো গম পোৱাৰ পিছতো 2-3 দিনলৈকে আইমী বৰুৱা তাতে উপস্থিত থকা নাছিলে আৰু লগতে গৰিমা বড়োৰ ওচৰতো তেনেকৈ যোৱা নাই আইমী বৰুৱাই, ঠিক আছে। তেতিয়ালৈকে মানি ল'ব পাৰি, ঠিক আছে, ইটছ অ'কে, চলি যায় আৰু নিজৰ পাৰ্চনেল কথা, মানুহৰ ক'ৰবাত গৈ নাযায় যায় এইটো নিজৰ পাৰ্চনেল কথা। কিন্তু যেতিয়া দাদাক সৰুসজাই ষ্টেডিয়ামত ৰাখিছিলে তেতিয়া সেই সময়ছোৱাত 2-3 দিন সময়লৈকেও আইমী বৰুৱাই না তাত গৈছিলে আৰু না ল'ৰা ছোৱালী দুটাক তাতে লৈ গৈছিলে। কিয়? আইমী বৰুৱাৰ এইখিনি অকণমান মানে ভাৱধাৰা নাহিলনে, চিন্তাধাৰা নাহিলনে যে ল'ৰা ছোৱালী দুটাক এজন মহান শিল্পী, মহান মানুহৰ লাষ্ট ক্ষণত এবাৰ লগ কৰাই দিওঁ, এবাৰ দেখা কৰাই দিওঁ, এবাৰ লাষ্ট আশীৰ্বাদ বুলি ভাবি কিনে ল'ৰা ছোৱালী দুটাক লৈ যাওঁ। কিন্তু নাই, লৈ নগ'ল। তাৰপিছতো মই ভাবি আছিলোঁ চাগে লৈ যাব, সেইখিনি সময়তে ভাবিছিলোঁ মই চাগে লৈ যাব, সোণাপুৰত হ'লে এবাৰ হ'লে লৈ যাব। বাট সোণাপুৰতো ল'ৰা ছোৱালী দুটাক মই লৈ যোৱা নেদেখিলোঁ। লাষ্ট বাৰৰ কাৰণে জুবিনদাৰ আশীৰ্বাদ ল'বৰ কাৰণেও লৈ যোৱা দেখা নাপালোঁ। কিন্তু বিজেপিৰ ৰেলীখনত কিন্তু তেওঁলোকে ল'ৰা ছোৱালী দুটাক কিন্তু ঠিকেই লৈ গৈছে, কাৰণ ইয়াতে বিজেপিৰ লগত আৰু বিজেপিৰ ভৱিষ্যতৰ লগত ল'ৰা ছোৱালী দুটাৰ ভৱিষ্যত জড়িত হৈ আছে। সেইকাৰণে ৰেলীটোত ল'ৰা ছোৱালী দুটাক লৈ গৈছে। কিন্তু জুবিনদাৰ লাষ্ট ক্ষণত এবাৰো দুটা স্থানত, এটা হ'ল সৰুসজাই ষ্টেডিয়াম আৰু এটা হ'ল সোণাপুৰত, দুটা ঠাইতে মই লৈ যোৱা নেদেখিলোঁ। লাষ্ট বাৰৰ বাবে আমাৰ দাদা ভগৱানৰ তুল্য হয়। সেইটো হিচাপত যদি সেই ভগৱান তুল্য মানুহজনৰ যদি এবাৰ যদি আশীৰ্বাদ ল'বৰ কাৰণে ল'ৰা ছোৱালী দুটাক যদি লৈ গ'লে হয় তেতিয়া চাগে আমাৰ সঁচাকৈ সকলোৰে ভাল লাগিলে হয়। কিন্তু বিজেপিৰ ৰেলীৰ কাৰণে ল'ৰা ছোৱালী দুটাক ওলাই পেলাই লৈ গৈছে, এই বস্তুটো অকণমানে হজম নহ'ল মোৰ। সেইকাৰণে কথাটো ক'লোঁ মই। এতিয়া কোনোবাই ভাল মন্তব্য দিব পাৰে, কোনোবাই বেয়া দিব পাৰে, কিন্তু যিটো বেয়া দেখিছোঁ মই বা যিটো বেয়া লাগিছে সেইটো ডাইৰেক্ট কৈ দিছোঁ। পিছে এনেকুৱাও হ'ব পাৰে যে আইমী বৰুৱাই চাগে পাহৰি গ'ল যে জুবিন ক্ষেত্ৰত ল'ৰা ছোৱালী দুটাক এবাৰ লাষ্ট বাৰৰ কাৰণে ভগৱানজনৰ আশীৰ্বাদ ল'বৰ কাৰণে চাগে মানে পাহৰি থাকিলে চাগে। কিন্তু লাষ্ট দিনাখন যেতিয়া দাদা আমাৰ পৰা আঁতৰি গৈছিলে, সেই লাষ্ট ক্ষণত ফটোশ্বুট কৰিবৰ কাৰণে কিন্তু বাইদেৱে পাহৰা নাছিলে। আপোনালোকৰ চাগে ঠিকেই মনত আছে। আৰু ফটোশ্বুট কৰাৰ পিছত মানুহৰ ট্ৰল খাই পেলাই বাইদেউজনীয়ে ফটোকেইখন ডিলিট কৰিবৰ কাৰণে কিন্তু পাহৰা নাই। আৰু এটা কথা কৈছোঁ মই, ইয়াতে কিছুমানে ক'ব নিজৰ ল'ৰা ছোৱালী লৈ যায় নাযায় এইটো নিজৰ কথা, কিন্তু এইটো ক্ষেত্ৰত কিন্তু এটা বস্তু কওঁ মই, বৰষাৰাণীৰ বিষয়ে দেখিছে নিজৰ বাচ্চাটো ইমান অকণমানি পোৱালিটো, ইমান জনসমাগমৰ মাজত ইমান ভিৰ আছিলে তেতিয়া, হয়নে? মানুহ সোমাবই নোৱাৰি সৰুসজাই ষ্টেডিয়ামত, কিন্তু তাত গৈ পেলাই বৰষাবায়ে ধুনীয়াকৈ বাচ্ছাটোক লৈ গৈছে জুবিনদাৰ আশীৰ্বাদ ল'বৰ কাৰণে লাষ্ট সময়ৰ কাৰণে। দেখিছিলেনে? তে ভাবক মানুহৰ মাজত কিমান পাৰ্থক্য থাকিব পাৰে। মানুহ বেলেগ বেলেগ আৰু মানুহৰ মাজত কিমান পাৰ্থক্য থাকিলে কি ক'ম আৰু বাকীখিনি বুজিব আৰু।